লৈছো ৰাজ্যৰ লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ বহাগ বিহুৰ পূৰ্বে বিহুৰ উপহাৰ আগবঢ়াইছে ৰাজ্য চৰকাৰে লাখ লাখ কৰ্মচাৰীক আগবঢ়াইছে এতিয়াৰ পৰা মৰগিয়া বানচ বৃদ্ধি পালে পুনৰ 4% বৃদ্ধি পালে চৰকাৰী কৰ্মচাৰী মৰগিয়া বানচ এই মুহূৰ্তত লৈছো সবিশেষ তথ্য দিয়াৰ চেষ্টা কৰিছো ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীলৈ ভাল খবৰ চৰকাৰে ভাল খবৰ আগবঢ়াইছে কৰ্মচাৰীৰ বাবে বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ কৰ্মচাৰীলৈ বিহুৰ উপহাৰ আগবঢ়াইছে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে ৰাজ্যৰ কৰ্মচাৰীলৈ ৰাজ্যিক কৰ্মচাৰী মৰগিয়া বানচ বৃদ্ধি কৰিছে ৰাজ্য চৰকাৰে চৰকাৰী কৰ্মচাৰী মৰগিয়া বানচ 4% লৈ বৃদ্ধি পাইছে 4% লৈ বৃদ্ধি পাইছে চৰকাৰী কৰ্মচাৰী মৰগিয়া বানচ এপ্ৰিলৰ দৰমহাত পাব বৰ্ধিত বানচ পাব এপ্ৰিলৰ দৰমহাত পাব আৰু 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এপ্ৰিলত লাভ কৰিব বৰ্ধিত মৰগিয়া বানচ এপ্ৰিলত বৰ্ধিত মৰগিয়া বানচ লাভ কৰিব কৰ্মচাৰীসকলে আৰু এই বানচ বৃদ্ধিৰ লগে লগে কৰ্মচাৰীৰ ডিএ হ'বগৈ 50% ডিএ 50% পাবগৈ আৰু এয়া ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ লগতে পেঞ্চনাৰসকলৰ বাবেও আছে ভাল খবৰ বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ কৰ্মচাৰীলৈ বিহুৰ উপহাৰ চৰকাৰে দিছে বিহুৰ উপহাৰ আগবঢ়াইছে ৰাজ্যৰ কৰ্মচাৰীৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে ৰাজ্যিক কৰ্মচাৰীৰো মৰগিয়া বানচ বৃদ্ধি কৰিছে ৰাজ্যিক কৰ্মচাৰীৰ মৰগিয়া বানচ পুনৰ বৃদ্ধি পাইছে চৰকাৰী কৰ্মচাৰীৰ মৰগিয়া বানচ 4% লৈ বৃদ্ধি পাইছে 4% লৈ বৃদ্ধি পাইছে মৰগিয়া বানচ আৰু এপ্ৰিলৰ দৰমহাত পাব বৰ্ধিত বানচ এপ্ৰিলৰ দৰমহা লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ এপ্ৰিলত লাভ কৰিব বৰ্ধিত মৰগিয়া বানচ আৰু এই বানচ বৃদ্ধিৰ লগে লগে কৰ্মচাৰীৰ ডিএ হ'বগৈ 50% এয়া ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ আৰু বিহুৰ পূৰ্বে চৰকাৰে ডাঙৰ উপহাৰ আগবঢ়াইছে কৰ্মচাৰীৰ বাবে চৰকাৰী কৰ্মচাৰীক বিহুৰ উপহাৰ আগবঢ়াইছে বহাগ বিহুৰ পূৰ্বে ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ দৰে ৰাজ্যিক কৰ্মচাৰীও মৰগিয়া বানচ বৃদ্ধি পাইছে ৰাজ্যৰ লাখ লাখ কৰ্মচাৰীৰ বাবে ভাল খবৰ মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছে যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছো আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব সাধাৰণতে এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয় তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি ইনষ্টলমেন্ট জুনত পাব এটা এৰিয়াৰ ইনষ্টলমেন্ট জুলাইত পাব এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50% লৈ বৃদ্ধি পালে অৰ্থাৎ তেওঁলোকৰ বেসিক স্যালাৰি যদি 100 টকা এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ এটো এটা মাইলৰ খুঁটি যে 50% ডিএ এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব খালি ডিএ খিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব সেই কাৰণে ডিএ খিনি আমি মেত এটা ইনষ্টলমেন্ট জুনত এটা ইনষ্টলমেন্ট জুলাইত এটা ইনষ্টলমেন্ট দিম আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে
আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে। আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছোঁ আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50% বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেচিক চেলাৰী যদি 100 টকা, এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% ডিএ এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি ডিএখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে ডিএখিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা। যোৱা 12 তাৰিখে 12/3/2024 তাৰিখে ভাৰত চৰকাৰে তেখেতসকলৰ কৰ্মচাৰীসকলৰ বাবে 4% ডিএ এনাউন্স কৰিছে। আৰু সাধাৰণতে ভাৰত চৰকাৰে ডিএ এনাউন্স কৰিলে তাৰ সমান্তৰালভাৱে অসম চৰকাৰেও ডিএ এনাউন্স কৰে। আজি আমি অত্যন্ত আনন্দ সহকাৰে বহাগ বিহুৰ প্ৰাক মুহূৰ্তত অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে 4% ডিএ আজি আমি এনাউন্স কৰিছোঁ আৰু এই ডিএটো এপ্ৰিলৰ দৰমহাত কৰ্মচাৰীসকলে ল'ব পাৰিব আৰু তেওঁলোকৰ বহাগ বিহুত এটা সুন্দৰ সংযোজন হ'ব। সাধাৰণতে এই ডিএ 1/1/2004 তাৰিখৰ পৰা প্ৰযোজ্য হয়। তাৰ মানে 3 মাহৰ আমি বকেয়া দিব লাগে। আমি 3 মাহৰ বকেয়াখিনি এপ্ৰিলতে নিদি ইনষ্টলমেণ্ট জুনত পাব, এটা এৰিয়াৰ ইনষ্টলমেণ্ট জুলাইত পাব। এই ডিএখিনি ঘোষণা কৰাৰ পিছত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ডিএ 50% বৃদ্ধি পালে। অৰ্থাৎ তেওঁলোকৰ বেচিক চেলাৰী যদি 100 টকা, এতিয়া ডিয়াৰনেছ এলাউন্স 50 টকা হ'লগৈ আৰু সৰ্বমুঠ দৰমহা 150 টকা হ'লগৈ। এইটো এটা মাইলৰ খুঁটি যে 50% ডিএ এজন চৰকাৰী কৰ্মচাৰীয়ে পাব আৰু বহাগ বিহুৰ আগতেই পাব। খালি ডিএখিনি আমি একেলগে এপ্ৰিল মাহত দিব খোজা নাই, কাৰণ 31 মাৰ্চৰ আগতে চৰকাৰে বহুত টকা খৰচ কৰিব লাগিব। সেইকাৰণে ডিএখিনি আমি মে'ত এটা ইনষ্টলমেণ্ট, জুনত এটা ইনষ্টলমেণ্ট, জুলাইত এটা ইনষ্টলমেণ্ট দিম আৰু এই ডিএটো কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 পৰা।